নমস্কাৰ সুপ্ৰভাত আটাইলৈ আৰু এয়া দেখা পাইছে মই আছো শংকৰদেৱ বিদ্যা নিকেতনৰ যিটো প্ৰৱেশদ্বাৰৰ ওচৰত আছো আৰু এয়া চাওক আপোনালোকে ইয়াতে ক্লিংকাৰ টনা বা কয়লা টনা বহুতো ট্ৰাক যিবিলাক গধুৰ যান বাহন এইবিলাক এতিয়াও চলাচল কৰি আছে আৰু চলাচল কৰিবই যিহেতু ৮ বজাৰ পৰা নো এন্ট্ৰি আছে কিন্তু মই এটোৱে আপিল কৰিম মই এটোৱে যিসকল এই কোম্পানীৰ লগত জড়িত যিসকল ঠিকাদাৰ আছে তেওঁলোকক মই এটোৱে অনুৰোধ জনাম যাতে স্কুলৰ যেহেতু আপোনালোকে গম পাইছে মৰ্নিং স্কুল কৰা হৈছে ৭:৩০ বজাত স্কুল কৰা হৈছে সেই ৭:৩০ বজাত স্কুল কৰাৰ বাবে যিবোৰ আপোনালোকৰ যান বাহন আছে গধুৰ যান বাহন সেইখিনি কমসে কম ৭:৩০ বজাৰ পৰা ৮ বজালৈ আধা ঘণ্টা সময় যদি আপোনালোকে বন্ধ কৰি দিয়ে তেতিয়াহ'লে আমাৰ কি হ'ব যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহে নিকেতনলৈ আহে আপোনালোকে গম পায় যে লামডিং ৰোডত ৫-৬খনকৈ বিদ্যালয় আছে গতিকে এই কণ ল'ৰা ছোৱালীখিনিৰ স্বাৰ্থত আপোনালোকে এই ট্ৰাকসমূহ আধা ঘণ্টাৰ বাবে বন্ধ কৰক তাৰ পাছততো আপোনালোকৰ নো এন্ট্ৰিটো আপোনালোকে গাড়ী চলাই থাকে কোনো চিন্তাই নাই তে আপোনালোকে সেই সময়টো চলাব পাৰিব যিহেতু কোনো ব্যৱস্থাই নাই নো এন্ট্ৰিটো আপোনালোকে গাড়ী চলাই থাকে গতিকে এই ৭:৩০ বজাৰ পৰা ৮ বজালৈ আপোনালোকে বন্ধ কৰি দিয়ক ধন্যবাদ